বিজয় থালাপতিয়ে যদি পাৰে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰি দেখুৱাব পাৰিব নেকি? বিজয় থালাপতিয়ে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিয়ে আজিৰ দিনটোত একশ্যন আৰম্ভ কৰিলে। তেখেতে প্ৰথম একশ্যনটো আৰম্ভ কৰিছে মদৰ পৰা, অৰ্থাৎ ৱাইন শ্বপ বন্ধ কৰিব লাগিব। 717খন ৱাইন শ্বপ বন্ধ কৰিবৰ বাবে ইতিমধ্যে চৰকাৰী নিৰ্দেশনা প্ৰদান কৰিছে। তেখেতে নিৰ্বাচনৰ সময়ত প্ৰচাৰ সভাত কৈছিলে যে মই নিচামুক্ত তামিলনাডু গঢ়ি দেখুৱাম। সেই হেতুকে প্ৰথম পদক্ষেপ হিচাপে তেখেতে 717খন মদৰ দোকান বন্ধ কৰিবলৈ জাননী জাৰি কৰিছে। ইয়াৰ লগতে কৈছে মদে এখন ঘৰ ধ্বংস কৰে, মদে এখন সংসাৰ ধ্বংস কৰে, এটা পৰিয়াল ধ্বংস কৰে, মদে যি খায় সেই মানুহজনক ধ্বংস কৰে, ল'ৰা ছোৱালী জীৱনৰ ভৱিষ্যত অন্ধকাৰ কৰি পেলায়, উঠি অহা নৱপ্ৰজন্ম শেষ হৈ যায়। ড্ৰাগছৰ প্ৰতি আসক্ত হোৱাৰ ফলত উঠি অহা নৱপ্ৰজন্ম, ভৱিষ্যত থকা নৱপ্ৰজন্ম, সম্ভাৱনাপূৰ্ণ নৱপ্ৰজন্ম শেষ হৈ গুচি যায়। গতিকে আমি নিচামুক্ত এখন সমাজ গঢ়িব লাগিব। সেই হেতুকে বিজয় থালাপতিয়ে এনেকুৱা ধৰণৰ সিদ্ধান্তবোৰ লৈছে। যদি বিজয় থালাপতিয়ে পাৰে তেতিয়াহ'লে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পাৰিবনে? হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আমাৰো এইটো আস্থা আছে, বিশ্বাস আছে। আমি আশা কৰিছোঁ হিমন্ত বিশ্ব শৰ্মাই এই কামটো কৰি দেখুৱাওক। ধৰ্মীয় অনুষ্ঠান, শিক্ষানুষ্ঠান বা যিমানবোৰ আছে, ৰাজহুৱা অনুষ্ঠান, বাছ ষ্টেণ্ড, এই বস্তুবোৰত যাতে এনেকৈ ধৰণৰ যাতে ৱাইন শ্বপসমূহ নাথাকে। হয়, ৰাজহৰ মূল উৎস হিচাপে সুৰাক নিৰ্বাচন কৰা হয়, সেই বুলিও সেই চৰকাৰখনৰো কিন্তু সমানে একেলগে দায়িত্ব যে সমাজখনো সুৰক্ষিত হৈ থাকিব লাগিব, এই জনতাকো সুৰক্ষিত কৰি ৰাখিব লাগিব। উঠি অহা প্ৰজন্ম কিন্তু বৰ্তমান সময়ত কোনফালে ধাৱমান সেই কথাটো আপোনালোকেও গম পাইছে, চৰকাৰখনেও গম পাইছে। ইয়াৰ পিছতে আপোনালোকে যদি চাবলৈ যায়, বিজয় থালাপতিৰ মন্তব্যটোৰ পাছতে চৌদিশে চৰ্চা হৈছে। প্ৰায় সংখ্যক মানুহেই সমৰ্থন জনাইছে এই কথাটোত। কিন্তু যিসকল বৰ্তমান সময় ৱাইন শ্বপ বা মদৰ দোকানৰ লগত জড়িত, এই ব্যৱসায়বোৰৰ লগত জড়িত, তেখেতলোকে কৈছে যে আমাৰ বহুবোৰ দোকান বন্ধ হৈ যাব। বিজয় থালাপতিয়ে কৈছে ব্যৱসায় বহুত আছে, বেলেগ ব্যৱসায় কৰক, মোৰ হাতত উপায় নাই, নিচামুক্ত তামিলনাডু গঢ়িবই লাগিব। কি ভাবে? নমস্কাৰ, মই পবিত্ৰ আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আমাৰ এনেকুৱা কৰিব নোৱাৰি নি? আমাৰ দেশত বা আমাৰ ৰাজ্যত এনেকুৱা কৰিব পাৰিবনে কোনোবা এজন মুখ্যমন্ত্ৰী? আমি আশা কৰিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ হওক এই যাত্ৰা। তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে বিজয় থালাপতিয়ে। বিজয় থালাপতিয়ে শপত গ্ৰহণৰ পাছতেই যি নিচামুক্ত তামিলনাডু গঢ়াৰ সপোন দেখুৱাইছিলে বা প্ৰতিশ্ৰুতি দিছিলে, সেয়া পূৰণ কৰিবলৈ বৰ্তমান সময়ত চেষ্টা কৰিছে। তেখেতে একশ্যন ইতিমধ্যে আৰম্ভ কৰিছে। তেখেতে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছতেই আজিৰ দিনটোত ঘোষণা কৰিছে যে প্ৰায় 717খন ৱাইন শ্বপ বন্ধ কৰিব লাগিব। ৰাজহুৱা অনুষ্ঠান, শিক্ষানুষ্ঠান, বাছ ষ্টেণ্ড বা ধৰ্মীয় অনুষ্ঠান য'তেই যি আছে তাৰ ওচৰে পাজৰে বা 500 মিটাৰ ওচৰত কোনো কাৰণত থাকিব নোৱাৰিব ৱাইন শ্বপ, অৰ্থাৎ মদৰ দোকান থাকিব নোৱাৰিব, মদৰ দোকান বন্ধ কৰিব লাগিব। তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছে। তেখেতে এইটো কথা কৈছে যে সুৰাই এখন ঘৰ কেনেকৈ ধ্বংস কৰে, সুৰাই মানুহক কেনেকৈ অৰ্থনৈতিকভাৱে জুৰুলা কৰে, সুৰা খোৱাৰ বাবে কিমান পৰিয়াল ধ্বংস হৈ গ'ল, সুৰাৰ বাবে কিমান নৱপ্ৰজন্ম বিপথে যাবলগীয়া হৈছে, সুৰাৰ বাবে বৰ্তমান সময়ত কিমান ভৱিষ্যত উঠি অহা প্ৰজন্ম কলিতে মৰহি শেষ হ'বলগীয়া হৈছে। তাৰ পৰিপ্ৰেক্ষিততে এনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি তেখেতলোকে কৈছে। হয়, সুৰা ৰাজহৰ বহুখিনি ক্ষেত্ৰত চৰকাৰৰ মূল উৎস হয়, সেই বুলিয়ে যে সমাজখনো সুৰক্ষাৰ দায়িত্ব কিন্তু সেই চৰকাৰখনৰে হয়। গতিকে সেই চৰকাৰখনে সেই ব্যৱস্থাটো কৰিব লাগিব। বৰ্তমান বিজয় থালাপতিয়ে এই যিটো ঘোষণা কৰিছে যে 717খন সুৰাৰ দোকান বন্ধ কৰি দিছে, যি বাছ ষ্টেণ্ডৰ ওচৰত আছিলে, শিক্ষানুষ্ঠানৰ ওচৰত আমি বহুখিনি সময়ত এতিয়া দেখিবলৈ পাওঁ, শিক্ষানুষ্ঠানৰ সন্মুখামুখিকৈ সুৰাৰ দোকান দিয়ে, মদৰ দোকান দি থয়। শিক্ষানুষ্ঠান সেইফালে চলি আছে, একাংশ হয়তো মদ লৈ খাবলৈ যোৱাকৈ ব্যৱস্থা এটা কৰি থৈছে। গতিকে এই বস্তুবোৰ বন্ধ হ'ব লাগে। ধৰ্মীয় অনুষ্ঠান ওচৰতো আমাৰ অসমতো বহুখিনি আমি দেখিবলৈ পাওঁ, এই ওচৰে পাজৰে আমাৰ মদৰ দোকানবোৰ দি থয়। সেই বস্তুবোৰ কিয় বন্ধ কৰিব নোৱাৰে? সেই বস্তুখিনি যদি বন্ধ কৰিব নোৱাৰে তেতিয়াহ'লে শিক্ষা ব্যৱস্থা লোৱা সেই সকলো যে একেই থাকিব, মন মগজু একেই, এই বস্তুবোৰতো আপুনি মানিব নোৱাৰে। কিন্তু বৰ্তমান সময়ত এই বিজয় থালাপতিৰ এই বস্তুটো খুব ভাল লাগিলে। সমাজখনৰ কথা যে চিন্তা কৰি তেখেতে প্ৰথম পদক্ষেপ হিচাপে মদক বাছি লৈছে। মদ বন্ধ হ'ব লাগিব। মদেই বহু নৱপ্ৰজন্মক ধ্বংস কৰিছে, বহু ঘৰ ধ্বংস কৰিছে, বহুতৰ সংসাৰ ভাঙিছে, বহুতে নিজেই নিজক শেষ কৰি পেলাইছে মদ খাই। গতিকে নিচাযুক্ত যিকোনো বস্তু, সেইটো ড্ৰাগছে হওক লাগিলে মদেই হওক, তেখেতে মদৰ পৰা আৰম্ভ কৰিছে। 717খন মদৰ দোকান ইতিমধ্যে বন্ধ কৰিবলৈ অনুমতি প্ৰদান কৰিছে, অৰ্ডাৰ দিছে বৰ্তমান সময়ত। ইয়াৰ লগতে নিচামুক্ত তামিলনাডু গঢ়িম বুলি যি প্ৰতিশ্ৰুতি দিছিলোঁ, সেই প্ৰতিশ্ৰুতি ৰাখিবলৈ বৰ্তমান সময়ত বিজয় উঠি পৰি লাগিছে। আপুনি কি ভাবে, এইবোৰ আমাৰ দেশ বা ৰাজ্যত হ'ব নোৱাৰে নেকি? এবাৰ মন্তব্য কৰিব বুলি আশা কৰিছোঁ।